দশম শ্ৰেণীৰ প্ৰি বৰ্ড এক্সামত গণিতত 43 নম্বৰ পোৱা এজন ছাত্ৰই মেট্ৰিকত পালে 97 নম্বৰ। মেথছত মই প্ৰি বৰ্ডছত পাইছিলোঁ 43, কিন্তু মই মেট্ৰিকত 97 পাবলৈ সক্ষম হৈছোঁ অকল চাৰ্পিৰ কাৰণে। ইংৰাজী আৰু গণিতত অতি দুৰ্বল আছিল এগৰাকী ছাত্ৰী। মই মেথছত ইমান ভাল নাছিলোঁ, গ্ৰামাৰতো মই বহুত দুৰ্বল আছিলোঁ। কিন্তু ছাত্ৰীগৰাকীও কোনো অফলাইন টিউচন নোলোৱাকৈ লাভ কৰিলে 91% নম্বৰ। কিন্তু মই এইবাৰ ৰিজাল্টত মেথছত 93 পাবলৈ সক্ষম হৈছোঁ। চাৰ্পিত পঢ়ি মোৰ গ্ৰামাৰ ক্লিয়াৰ হোৱাটো বহুত গ্ৰামাৰখিনি বুজাত সহায় হ'ল। গ্ৰামাৰ বুজাত সহায়, ছায়েন্সটো ফিজিক্সৰ হওক কেমেষ্ট্ৰি হওক সকলো বুজাত মোৰ সহায় হ'ল। আটাইকেইখন বিষয়তে লেটাৰ সহ 91% নম্বৰ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। চাৰ্পি নামৰ এটা অনলাইন শিক্ষা প্ৰতিষ্ঠানৰ বাবে এইদৰে সুফল লাভ কৰিলে বহু ছাত্ৰ ছাত্ৰীয়ে। আপোনাৰ যিসকল ষ্টুডেণ্টে আপোনাৰ হাফ ইয়াৰলিত ধৰক 40%, 50% পাইছিলে, তেওঁলোকে এইবাৰ ফাইনেলত আপোনাৰ 80-90%লৈ পাইছে। আৰু এনেকুৱা কিছুমান বহুত ষ্টুডেণ্ট আছে যিয়ে বেলেগ টিউচনেল লোৱা নাই, কেৱল চাৰ্পিত পঢ়িছিলে আৰু চাৰ্পিত পঢ়ি বহুত ভাল ৰিজাল্ট, বিচৰাতকৈ ভাল ৰিজাল্ট পাইছে। 80 পৰা 90% কমন প্ৰশ্ন উত্তৰ ছাত্ৰ ছাত্ৰীকে প্ৰদান কৰে চাৰ্পিয়ে। এটা অভিজ্ঞ শিক্ষকৰ দলে বচা বচা প্ৰশ্ন উত্তৰ ছাত্ৰ ছাত্ৰীকে প্ৰদান কৰে PDF যোগে। হয়ও 80-90% কমন গুচি আহে। আৰু ইয়াৰ মেইন ৰিজন আমি ক'ব লাগিব আমাৰ ছাৰ মেমসকলে, তেওঁলোকে গোটেই বছৰ বহুত বেছিকৈ কষ্ট কৰে আৰু তাৰ ফলত কি হয়, আমি আগৰ কুৱেশ্যন এনচাৰ পেটাৰ্ণবোৰ গম পাই যাওঁ যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিবলৈ গৈ আছে। সেইখিনি ৰিচাৰ্চ কৰা হয় আৰু সেইবাবে তেওঁলোকে কিছুমান কুৱেশ্যন মানে বনাই দিয়ে, PDF হিচাপে উলিয়াই দিয়ে, যাতে এইখিনিৰ পৰা অহা চান্সেছ বহুত থাকে আৰু সেইমতে আহিও যায়। আৰু তাৰ লগতে কি হয়, গোটেই বছৰটো আমাৰ যেতিয়া ক্লাছেছবোৰ কৰোৱা হয়, ষ্টুডেণ্টবোৰে মানে গোটেইখিনি কৰি আহিব পৰা হৈ গুচি যায়। চাৰ্পিৰ অনলাইন লাইভ ক্লাছ আৰু ৰেকৰ্ডিং ক্লাছৰ জৰিয়তে উপকৃত হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰী। ইয়াত আমাৰ লাইভ ক্লাছেছ কৰিব পাৰে, লগতে কেতিয়াবা যদি কিবা ক্ষতিও হৈ যায় ক্লাছেছ, তাৰ বাবে ৰেকৰ্ডিং ক্লাছেছ থাকে, ডাউট ক্লিয়াৰিং ছেশ্যনছ থাকে, কিবা এটা অসুবিধা হ'ল তাৰ বাবেও আমি ক্লিয়াৰ কৰি দিওঁ। আৰু তাৰ লগতে আপোনাৰ পাৰ্চনেল মেণ্টৰশ্বিপো পায়, গাইডেন্সো পায়, নোটছো পায়, PDFো পায়, সকলোবোৰ আমি হেল্প কৰোঁ সকলো ছাবজেক্টৰ বাবে। গোটেই অসমৰ গোটেই অসমৰ চুকে কোণে সকলো ধৰণৰ ডিষ্ট্ৰিক্টৰ পৰা সকলো বৰ্গৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আমাৰ লগত জড়িত হৈ আছে আৰু তেওঁলোকে উপকৃত হৈছে। চাৰ্পিৰ উদ্দেশ্য আৰ্থিক দুৰ্বলতাৰ বাবে টিউচন ল'ব নোৱাৰা ছাত্ৰ ছাত্ৰীসকলক সহায় কৰা। ৰেকৰ্ডেড ক্লাছেছত আপোনাৰ কি হয়, মেইনলি এতিয়া ধৰক এজন ষ্টুডেণ্টে, এজন মাতৃয়ে বা এজন পিতৃয়ে তেওঁলোকক টিউচন দিব বিচাৰি আছে, কিন্তু ওচৰত ভাল টিউচন এটা নাই, বা আপোনাৰ টিউচন দিবলৈও বহুত বেছি টকা খৰচা হয় আজিকালি, সেয়াও আৰ্থিকভাৱে অলপ তেওঁলোকৰ অনাটন হয়। তেনেকুৱা ক্ষেত্ৰত আমাৰ চাৰ্পিয়ে অনলাইন যিহেতু বহুত ক্ষেত্ৰত হেল্প কৰে, কাৰণ আমি গোটেই এই শ্ৰেণী যিসকলৰ মানে ওচৰত টিউচন নাই, ভাল ছাৰ মেম পাবলৈ দিগদাৰ বা পইচাৰ অসুবিধা হৈছে, তেওঁলোকৰ বাবে আমি একেবাৰে সুলভ মূল্যত ক্লাছ 9, 10, 11 আৰু 12ৰ ষ্টুডেণ্টসকলক অনলাইন ক্লাছেছ প্ৰভাইড কৰোঁ। চাৰ্পিত পঢ়ি সুফল পোৱা ছাত্ৰ ছাত্ৰীসকলে এতিয়া ধন্যবাদ জনাইছে শিক্ষা প্ৰতিষ্ঠানটোৰ শিক্ষাগুৰুসকলক। থেংক ইউ চাৰ্পি, সদায় এনেকেই আমাক হেল্প কৰি থাকিব। থেংক ইউ চাৰ্পি। তাৰপৰা চাৰ্পিৰ সমূহ শিক্ষাগুৰুলৈ মই ধন্যবাদ জ্ঞাপন কৰিব খোজোঁ। চাৰ্ফিত মই অনলাইন ক্লাছ ল'লোঁ আৰু সেই অনলাইন ক্লাছ লৈ মেলি মই বহুত হেল্প পালোঁ। চাৰ্ফিয়ে মানে মোক বহুত হেল্প কৰিলে। ইতিমধ্যে চাৰ্পিত এই বৰ্ষৰ পাঠদান আৰম্ভ হৈছে 9ম শ্ৰেণীৰ পৰা 12ম শ্ৰেণীলৈকে। আমাৰ এইবাৰ ক্লাছ 9, 10, 11 আৰু 12ৰ আৰ্টছ এণ্ড কমাৰ্চ এণ্ড ছায়েন্স, এই তিনিওটা ষ্ট্ৰীমৰ 11-12 আমাৰ নতুন বেটছে ষ্টাৰ্ট হৈ গৈছে, এডমিশ্যনো হৈ গৈছে আৰু সকলোতকৈ ডাঙৰ কথা 21 এপ্ৰিলৰ পৰা ক্লাছে ষ্টাৰ্ট কৰিছে। গতিকে কোনোবা ছাত্ৰ ছাত্ৰী যদি এতিয়াও চাৰ্পিৰ লগত পঢ়িবলৈ উৎসুক বা পঢ়ি ভাল ৰিজাল্ট এটা কৰিব বিচাৰে বা ওচৰত টিউচন নাই, আমাৰ লগত পঢ়িব বিচাৰে, তেতিয়া অলৰেডি এডমিশ্যন ল'ব পৰা হৈ আছে তেওঁলোকে। অনলাইন শিক্ষা প্ৰতিষ্ঠান চাৰ্পিৰ সৈতে জড়িত হ'বলৈ চাৰ্পি এপ ডাউনলোড কৰক গুগল প্লে ষ্টৰৰ পৰা। চাৰ্পি এপটো গুগল প্লে ষ্টৰত ডাউনলোড কৰি ল'ব পাৰে, SHARPY চাৰ্চ মাৰিলে হৈ যায়। আৰু তাৰ লগতে আমাৰ হোৱাটছএপ চেনেল আছে, য'ত আমাৰ লগত এডমিশ্যন লোৱাৰ পিছত আমি গ্ৰুপ কিছুমানত এড কৰি দিওঁ আৰু তাতে আমি পাৰ্চনেল গাইডেন্স তেওঁলোকক দিওঁ। নাইবা যোগাযোগ কৰক 999573 অথবা 6900530064 নম্বৰত। ব্যুৰ' ৰিপৰ্ট লখিমপুৰ টুডে।